হৰি নাম লবলৈ ভকতৰু এলা গুৰু গোসাঁই নমনা হলে ভকতি নোহোৱা হ'ল। গুৰু তুমি নহলে গুৰু তুমি চিনি পাইবা বিবাহৰ পাছত হয়নে বাৰু ল'ৰাবোৰ কেতিয়া চিনি পোৱা যায় বিয়া হোৱাৰ পাছত নহয় জানো हो भातृक চিনি পাইবা সম্পত্তিৰ ভাগ ভাই ভাইৰ মাজত কেতিয়া চিনাকি হয় সম্পত্তিৰ ভাগ বিতৰণ হতে নহয়নে নিজৰ ভাইক ককায়েক চিন নোহোৱা হয় हो ভাৰজাক চিনি পাইবা বৃদ্ধ কালত ভাৰজাক কেতিয়া চিনি পাই বুলি কৈছে বৃদ্ধ কালত নিজৰ যেতিয়া গিৰিয়েকজন বৃদ্ধ হৈ আহিব তেতিয়া কিন্তু আমি মাইকী মানুহখিনিয়ে নিজৰ স্বামীজনৰ আউল পাচল ধৰিব টান পোৱা হওঁ নহয়নে কিবা মান কলিয়া নকওঁনে এইটো নমৰেও নিজেও কি কৰিবা আছে গালা কালা খোৱাবে নিজৰ স্বামীজন মৰাটো কামনা কৰোঁ সেইকাৰণে কৈছে ভাৰজাক চিনি পাইবা বৃদ্ধ কালত ভগৱন্তক চিনি পাইবা সংকট কালত ভগৱানক কেতিয়া চিনি পাই বুলি কৈছে বিপদৰ সময়ত এনে আমাৰ ইমানেই কৰ্মব্যস্ততা আমাৰ পুৰুষৰ কথাখিনি ক'বলৈ নাযাওঁ বাৰু আমাৰ এই মাইকী মানুহৰ কথাখিনিয়ে কৈছোঁ আমাৰ মাইকী মানুহবিলাকৰ ইমানেই কৰ্মব্যস্ততা যে গধূলি নামঘৰত চাকিখন দিব আমাৰ সময় নাই চলিকেইটাক মাতি নাথাকোনে চাকি দিবলৈ মাতোনে নাই মাতো কিন্তু যেতিয়া কিবা এটা বিপদ হ'ব তেতিয়া কিন্তু পুৱা নাই গধূলি নাই দুপৰীয়া নাই দৌৰ মাৰি নামঘৰত চাকিখন দিওঁ তেতিয়া কেনেকৈ পাৰোঁ সেইকাৰণে কৈছে ভগৱন্তক চিনি পাইবা সংকট কালত ভগৱন্তক চিনি পাইবা সংকট কালত আমি যে মানুহ ৰূপে জন্মগ্ৰহণ কৰিছো এই মানুহৰ পূৰ্ণাংগ ৰূপ এটা আমি কেতিয়া হওঁ জানোনে কোনেও নাজানো নহয় তাৰে অলপ কম শুনিব
এনেকুৱা কিছুমান নাৰী ওলাব হেৰি শুনছিনে শুনছো দেই আপোনাক মই এটা বহু দিনৰ পৰা কথা কম বুলি ভাবি আছিলো অসুবিধা পোৱা নাছিলো আপোনাৰ মায়েতো ঘৰত থাকে কাৰণে আজি পিছে আপোনাৰ মাৰেও ঘৰত নাই কথাটো ক'বা বিৰাট সুবিধা হৈছে অৰি কথাটো হ'ল কি আপনাৰে মোৰে আৰে বাবুৰে মাইনাৰে ভাতকেইটা আমি বেলেগকে খাবা নোৱাৰো নে কিয় খাবা লাগে অৰি কিয়া খাবা লাগে বুলি আপুনি মোক প্ৰশ্ন নকৰিব একেবাৰে আপোনাৰ মাৰেতো ধৰি মোৰ শান্তি নাই ৰাতিপুৱা দুৱাৰো মেলাং মুখো মেলাং অৰি মই কিন্তু আপোনাৰ মায়েৰ লগত এনেকৈ ভাত খাই থাকিব নোৱাৰো ভাতকেইটা বেলেগকে খাব নাখায় কওঁ আৰু যদি নাখায় নহয় যদি ভাতকেইটা বেলেগকে নাখায় নহয় তেনেহ'লে নহয় আপুনি মাৰৰ লগত থাকিব নহয় আপুনি মোৰ লগত থাকিব কাৰ লগত থাকিব মোৰ লগত একাষাৰে কৈছে তোমাৰ লগত থাকিম বুলি মোৰ লগত থাকিব কি ক'লে তোমাৰ লগত থাকিম আৰু তোমাৰ লগত থাকিম বুলি কওঁতে আহিল নে তিৰিটোৰ কথা মতে ভাতকেইটাও বেলেগকে খাবলে শ্ৰদ্ধাৰ নাম ধৰ্মী সুধি গ'ল এইখিনি কথা মই এইকাৰণে দাঙি ধৰিছোঁ আপোনালোকে কোনেও বেয়া নাপাব বৰ্তমান সমাজত চলি থকা ঘটনা আজি চাওক আজি আমাৰ নিজৰ সুখৰ কাৰণে তেওঁলোকক পিতৃ মাতৃৰ পৰা আমি কাঢ়ি আনিছোঁ নহয় জানো আমাৰো কিন্তু ল'ৰা ছোৱালী আছে আমাৰ ল'ৰা ছোৱালী ডাঙৰ হৈ আমাক যে তেনেকুৱা নকৰিব কিবা মানে আছে আমাকো কৰিব সেইকাৰণে আইসকল আপোনালোকৰ চৰণ চুই সেৱা ধৰি এইখিনি কথা মই এইকাৰণে দাঙি ধৰিলোঁ যে আপোনালোকে অন্তত নিজৰ স্বামীকেইজনক হাতৰ আঙুলিৰ মূৰত নচুৱাবলৈ চেষ্টা নকৰিব